আজি তিনিচুকীয়াৰ হোটেল ৰয়েল হাইনেছত এটা সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত এটা সভা আয়োজন হয়। বিভিন্ন জাতীয় জনগোষ্ঠী সংগঠনৰ উপস্থিতিত এটা সৌহাৰ্দ্যপূৰ্ণ বাতাবৰণত এটা সভা আয়োজন কৰা হয়। বিগত শদিয়াত এটা অবাঞ্ছিতভাৱে অনাকাংক্ষিক যি ঘটনা হ'ল গোৰ্খা ছাত্ৰ সন্থা আৰু তাৰ ঐক্য মঞ্চৰ লগত, সেই ঘটনা লৈ আজি আমি সকলো দল সংগঠন বহি এটা সিদ্ধান্ত লৈছোঁ যে যি অনাকাংক্ষিক ঘটনা হৈছে এই ঘটনাটো পুনৰাবৃত্তি হ'ব নালাগে। যিহেতুকে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা আছুৰ লগত 30টা জাতীয় জনগোষ্ঠী সংগঠনত একেলগে কাম কৰি আছে। সমগ্ৰ অসমতেই যিকোনো পৰিস্থিতিত যিকোনো আন্দোলনত সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত গোৰ্খা ছাত্ৰ সন্থাও আছে। যেতিয়া বিভিন্ন জাতি জনগোষ্ঠীৰ লগতো গোৰ্খা ছাত্ৰ সন্থা আছে আৰু শদিয়াটো এই যোন আমাৰ ভাতৃত্ববোধ অটুট থাকক। বিগত দিনতো শদিয়াটো গোৰ্খা ছাত্ৰ সন্থাই ঐক্যমঞ্চৰ লগত বা বিভিন্ন জাতি জনগোষ্ঠীসকলৰ লগত জাতিৰ কাৰণে কাম কৰি গৈ আছে, আজিও আছে আৰু অদূৰ ভৱিষ্যতেও এই সম্পৰ্কটো অটুট থাকিব বুলি আজি আমাৰ সিদ্ধান্ত হয়। আৰু পৰৱৰ্তী দিনত আমি ইয়াক আৰু এটা ভাতৃত্ববোধটো আৰু সুদৃঢ় কৰিবৰ কাৰণে আৰু কিবা আমি আলোচনাত মিলিত হ'ম। আজিৰ সভাত এই সিদ্ধান্তটো হৈছে। এইটো আমাৰ মাজত আলোচনা হোৱাৰ পিছত আকৌ আমি অতি সোনকালে, আমি আজি ডেট নকওঁ, শদিয়াতে বহি বা য'তে বহিও আমি শীৰ্ষ নেতৃত্বই ইয়াৰ এটা সমাধানৰ ইতিমধ্যে সমাধান হৈছে বুলি ক'লেও হ'ব। কিন্তু আমাৰ ৰাইজৰ মাজত যে আমাৰ এই ভাতৃত্ববোধৰ এনাজৰীডাল যে টনকিয়াল হৈ আছে আৰু টনকিয়াল কৰিবৰ কাৰণে আমি ব্যৱস্থা কৰিম। চাওক, মানে ঘটনাটো এটা কলেজৰ ফ্ৰেছাৰ্ছৰ লৈ হৈছিলে। এটা হেৰিত কৃষ্টি সংঘ, চাপৌখোৱাৰ কৃষ্টি সংঘত আয়োজন হৈছিলে। তাৰ পৰাই ঘটনাটো সূত্ৰপাত হৈছে। কৃষ্টি সংঘৰ যিটো মানে আয়োজন হৈ আছিলে প্ৰগ্ৰেমটো, তাত গেট কোনোবাই জ্বলাই দিছিলে আৰু তাত কিবা এটা ভুল বুজাবুজিৰ কাৰণে এই ঘটনাটো হৈছে বুলি আমি ভাবিছোঁ। আৰু অসমৰ ৰাইজে এইটো বুজিব নালাগে যে আমাৰ গোৰ্খা ছাত্ৰ সন্থা বা গোৰ্খাৰ লগত বিভিন্ন জাতি জনগোষ্ঠীসকলৰ লগত কিবা সংঘাত আছে নেকি, এইটো একোৱেই নহয়। আমাৰ যিটো মিলাপ্ৰীতিৰ ভাৱ আছে এই ভাৱটো সদায় ভালে হৈ থাকিব। তাততো একো আমি দেখা নাই। যি কি নহওক, সেইদিনা যি ঘটনা হ'ল আমি পাহৰিব বিচাৰিছোঁ আৰু চবে পাহৰি যাওক। কিয়নো বৃহত্তৰ জাতীয় স্বাৰ্থত আমি সকলো যিবিলাক দুখ ক্ৰুটি আছে সেইবিলাক সকলোৱে পাহৰি অনাগত দিনত আমাৰ মাজত এটা ভাতৃত্ববোধটো সুদৃঢ় হৈ যোৱাৰ কাৰণে আমি সকলোৱে কাম কৰিব লাগিব।